একমাত্ৰ বিৰোধী দলৰ সভাপতি অখিল গগৈ এইবাৰ বিধানসভা নিৰ্বাচনত জিকিলে। ইয়াৰ বিপৰীতে 5জন দলৰ সভাপতি এই নিৰ্বাচনত পৰাজিত হৈছে। 5জনকৈ। 1 কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, 2 লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ সভাপতি, 3 প্ৰমোদ বড়ো UPPLৰ সভাপতি, 4 ডন ইংটি কাঠাৰ যিগৰাকী APHLCৰ সভাপতি পাহাৰীয়া জিলাৰ, আৰু 5 নম্বৰ টেহাৰু গৌৰ জয় ভাৰত পাৰ্টি যি বিশ্বনাথৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল ঝাৰখণ্ড মুক্তি মৰ্চাৰ সহযোগত টেহাৰু গৌৰ আছিল এই জয় ভাৰত পাৰ্টিৰ সভাপতি। এই 5জন সভাপতি বৰ বেয়াকৈ এবাৰ বিধ্বস্ত হৈছে, কিন্তু তাৰ বিপৰীতে এইগৰাকী অখিল গগৈ অকল নিৰ্বাচিত হৈছে। এই অখিল গগৈ ডাঙৰীয়াৰ কাষলৈকে মই প্ৰথম এতিয়া যাব বিচাৰিছোঁ। গগৈ ডাঙৰীয়া, আপোনাক মই অভিনন্দন জনাইছোঁ দ্বিতীয়বাৰৰ কাৰণে অসম বিধানসভালৈ আপুনি নিৰ্বাচিত হোৱাৰ কাৰণে। আৰু কালি নিৰ্বাচিত হোৱাৰ পিছত আজিৰ এই প্ৰথম দিনটোতেই আপোনাক কেইটামান কথা খোলাখুলিকৈ সুধিব বিচাৰোঁ, অসমৰ ৰাইজকো জনাব বিচাৰোঁ। এই যে আজি আপুনি যিকেইটা কথা কৈছে, বিৰোধী ঐক্য কিয় বিধ্বস্ত হ'ল, শাসক পক্ষ কিয় ইমান বেছি ভোটত জয়ী হ'ল, যিকেইটা কথা কৈছে, এই কথাকেইটা আপুনি নিৰ্বাচনৰ আগতে একেবাৰে বুজিয়ে পোৱা নাছিল নেকি? একো অনুমানেই কৰিব পৰা নাছিল নেকি? যাৰ কাৰণে আপুনিওতো কৈ আছিল যে বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ হ'ব, আপোনালোক সাজু হৈছিল মন্ত্ৰী হিচাপে শপত ল'বলৈ এক প্ৰকাৰ, নে সেইখিনি অকল ক'ব লাগে কাৰণে কৈ আছিল? কোনটো সঁচা? তাৰ দুটা কাৰণ থাকে। এটা হ'ল আপুনি ইলেকশ্যন হোৱাৰ আগত আপুনি ইলেকশ্যনত জিকিম বুলি ক'বই লাগিব, আৰু ইলেকশ্যন কাউণ্টিং হোৱাৰ আগত আপুনি ইলেকশ্যনত ভাল হৈছে বুলি ক'বই লাগিব, নহ'লে আপোনাৰ ষ্ট্ৰং ৰুমত থকা মানুহো কোনো নোলাব, আৰু ইলেকশ্যন কাউণ্টিঙৰ দিনটোত শেষলৈকে কাউণ্টিঙত বহি থকা মানুহেই নোলাব। গতিকে এইটো এটা টেকনিকেল কথা। জিকিব বুলি কোৱাটো সকলো পাৰ্টিৰ কাৰণে এইটো ইম্পৰ্টেণ্ট, আৰু সেইটো সকলো পাৰ্টিয়ে ক'ব লাগিব যি প্ৰেক্টিকেল ফিল্ডত থাকে। দ্বিতীয়তে, কিন্তু মই যেতিয়া কথাটো কৈছিলোঁ যে চৰকাৰখন হ'ব বিৰোধীবিলাকৰ, তেতিয়া তাৰ এটা কাৰণ আছিলে। সেইটো হ'ল যে এই চৰকাৰখনৰ বিৰুদ্ধে, বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সাংঘাতিক ধৰণৰ এণ্টি ইনকামবেঞ্চি আছিলে, প্ৰতিষ্ঠান বিৰোধিতা। এই দলটোৰ প্ৰতি মানুহৰ অসন্তুষ্টি, এই দলৰ মুখ্যমন্ত্ৰীৰ প্ৰতি মানুহৰ অসন্তুষ্টি, এই অসন্তুষ্টিটো এটা পূৰ্ণ পৰ্যায়ত আছিলে। তাৰমানে যাক ইংৰাজীত অবজেক্টিভ বুলি কয়, অবজেক্টিভলি একচুৱেলি আমি বিজেপিক পৰাভূত কৰিব পৰাৰ অৱস্থাত আছিলে, কিন্তু ছাবজেক্টিভলি মানে ব্যক্তিনিষ্ঠভাৱে, বিষয়নিষ্ঠভাৱে একদম মানে আপোনাৰ কামটো হ'বৰ কাৰণে উপযুক্ত সময় হৈছিলে। কিন্তু কি কয় আপোনাৰ বস্তু কি বিষয়নিষ্ঠভাৱে আমি যিধৰণে কাম কৰিব লাগিছিলে, আমি মানুহবিলাকে যিধৰণে কাম কৰিব লাগিছিলে, সেইটো আমি ঠিকমতে কৰিব নোৱাৰিলোঁ। কিয় নোৱাৰিলে? বিজেপিয়ে ভালকৈ কৰিলে। কিয় নোৱাৰিলে আপোনালোকে? নোৱাৰাৰ কাৰণকেইটা যদি আপুনি মোক সোধে তেতিয়াহ'লে মই কৈ দিব পাৰিম। কওকচোন। তো বিজেপিৰ প্ৰিপেৰেশ্যনটো খুব ভাল আছিলে। তেওঁলোকৰ 5টা পেকেজ আছিলে, 5টা পেকেজ। 1 নম্বৰ পেকেজটোত আছিলে ডিলিমিটেশ্যন, SR, হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান চিয়ৰ, উচ্ছেদ, বাংলাদেশী বহিষ্কাৰ। এই গোটেইবিলাকৰ জৰিয়তে অসমত এটা সাংঘাতিক ধৰণৰ কি কৰা হৈছিলে, এটা আপোনাৰ কি বুলি কয় এইটোক, আপোনাৰ সাম্প্ৰদায়িক শ্ৰেণী বিভাজন এটা সম্পূৰ্ণৰূপে গঢ়ি তোলা হয়, পলাৰাইজেশ্যন তৈয়াৰ কৰি দিয়া হয়। পলাৰাইজেশ্যনটো কৰিবৰ কাৰণে মই আপোনাক দেখুৱাইছোঁ যে ডিলিমিটেশ্যন ভালকৈ বুজি উঠিব লাগিব মানুহে, যে একদম সমষ্টিবিলাক এনেকুৱা হিচাপত ভাগ কৰি দিলে যে আগতে হিন্দু মুছলমান চব লগ লাগি থাকে। তেতিয়াহ'লে কি হয়, মুছলমান মানুহৰ ভোটো পায়, হিন্দু মানুহৰ ভোটো পায়। কিন্তু হিমন্ত বিশ্ব শৰ্মাহঁতে হিন্দু মুছলমানে দেশখন খালে গোটেই চিঞৰি থাকি কি কৰি দিলে, যে সমষ্টিবিলাক হিন্দু প্ৰধান কৰি দিলে আৰু মুছলমান প্ৰধান কৰি দিলে। মুছলমান প্ৰধান সমষ্টি হৈ গ'লগৈ 22টা, আৰু বাকী সমষ্টিবিলাক হিন্দু প্ৰধান কৰি দিলে। এতিয়া এই যে হিন্দু মুছলমান কৰি এই কামটো কৰিলে, কামটো কৰাৰ ফলস্বৰূপে কি হৈ গ'ল, যে তাত মানে আপোনাৰ এটা পাৰ্টীয়ে মানে ইলেকশ্যনত জিকাৰ কাৰণে অন্যান্য যিবিলাক মানে স্বাভাৱিক যিবিলাক কাম কাজ কৰে, সেই কাম কাজবিলাকৰ জৰিয়তে জিকিব নোৱাৰা পজিশ্যন কৰি দিলে। গতিকে এইটো হ'ল তেওঁলোকৰ ফাৰ্ষ্ট পেকেজ, বা ষ্ট্ৰেটেজি নম্বৰ 1। 2 নম্বৰ ষ্ট্ৰেটেজিটো হ'ল তেওঁলোকৰ ডেভেলপমেণ্টেলিজিম বুলি কয় তেওঁলোকে, যে বিজেপি থাকিলেহে অকল ডেভেলপমেণ্ট হ'ব। বিজেপি নাথাকিলে, হিমন্ত বিশ্ব শৰ্মা নাথাকিলে, ধাৰ কৰিতো এতিয়া দৰমহা দি আছে, হিমন্ত বিশ্ব শৰ্মা নাথাকিলে দৰমহাও নাপাব মানুহে। আৰু সেই ডেভেলপমেণ্টেলিজিমৰ প্ৰতীকটো ৰূপে তেওঁলোকে ব্যৱহাৰ কৰিছিলে অভাৰব্ৰিজবিলাকক।
সেই অভাৰব্ৰিজবিলাক, এই অভাৰব্ৰিজ সেইটোৰ জৰিয়তে তেওঁলোকে টাউনবিলাকত ডেভেলপমেণ্টেলি যোনটো প্ৰচাৰ কৰি আছিলে। তিনি নম্বৰ বস্তুটো হৈ আছিলে যে তেওঁলোকৰ যিটো তেওঁলোকৰ বেছিক যিটো আইডিঅলজি গোটেই ভাৰতবৰ্ষত তেওঁলোকে যিটো কৰে, যাক ইংৰাজীত কয় আল্টা নেশ্যনেলিজিম বুলি, উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ। তাৰমানে অকল বিজেপিত থাকিলেহে ৰাষ্ট্ৰীয়তাবাদী হ'ব পাৰে, জয় শ্ৰীৰাম ক'বই লাগিব, ভাৰত মাতা কি জয় ক'বই লাগিব, আৰু এইকেইটা কোৱা মানুহৰ বাহিৰে বাকী কোৱা মানুহবিলাক সম্পূৰ্ণৰূপে মানে ৰাষ্ট্ৰবিৰোধী। এইটো এটা ডাঙৰ মেছেজ এটা নিনিয়া ইনশাল্লাহ, বা আপোনাৰ কি কয় এনেকুৱা ধৰণৰ মুছলমান কথা কৈ দিয়া, সি তোৰ দেশত দূৰে, সি পাকিস্তানপন্থী, এই গোটেই বাংলাদেশপন্থী। তো সেই গোটেই যিটো ধাৰা, সেই ধাৰাটো সৃষ্টি কৰিবৰ কাৰণে কি কৰা হৈছিলে, আপোনাৰ হেৰিয়াক আপোনাৰ গৌৰৱ গগৈ পাকিস্তানী এই কথাটো কৈ থকা হৈছিল। এই তিনিটা পেকেজ গ'ল, তিনিটা ষ্ট্ৰেটেজিৰ কথা ক'লোঁ। 4 নম্বৰ ষ্ট্ৰেটেজিটো আছিলে তেওঁলোকৰ যে এইবিলাক কথাই যিবিলাক মানুহক একেবাৰে সামৰি ল'ব নোৱাৰে, একেবাৰে গাঁৱৰ দুখীয়া দৰিদ্ৰ মানুহ, যি টিভিও নাচায়, যি মোবাইল ফোন চায়ো তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণ নকৰে, যিবিলাকৰ জীৱন যাত্ৰা অকল কাম বন এইবিলাকৰ মাজত যায়, সেই মানুহবিলাকৰ কাৰণে তেওঁলোকে অৰুণোদয় এটা পেকেজ কৰিছিলে। শেষত সেই অৰুণোদয়টো 9,000 টকাকৈ দিছিলে। তাৰপিছত উদ্যমিতা আঁচনিৰ জৰিয়তে আকৌ 10,000 টকা দিছিলে, আৰু কৈছিলে যে যদি বিজেপি চৰকাৰক জিকাই দিব পাৰে তেতিয়াহ'লে 25,000 টকাকৈ দিব। এইটো হ'ল তেওঁলোকৰ বেনিফিচিয়াৰী স্কিমৰ যিটো ষ্ট্ৰেটেজি। আৰু 4 নম্বৰ ষ্ট্ৰেটেজিটো আছিলে তেওঁলোকৰ একদম ভয়ানক উগ্ৰ প্ৰচাৰ, আগ্ৰাসী প্ৰচাৰ, একদম বাৰম্বাৰ বিহু বাগৰুম্বা এইবিলাকৰ কাৰণে নৰেন্দ্ৰ মোদীক মাতি আনিছে। মুখ্যমন্ত্ৰীয়ে ইবাৰ পাছত সিবাৰ কেতিয়াবা উদ্যমিতা আঁচনিৰ ধন বিলাবলৈ গৈ প্ৰচাৰ কৰিছে, কেতিয়াবা অৰুণোদয় ধন বিলাবলৈ গৈ প্ৰচাৰ কৰিছে, কেতিয়া নামঘৰৰ পইচা দিবলৈ গৈ প্ৰচাৰ কৰিছে, প্ৰচাৰ 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 অখিল গগৈ ডাঙৰীয়া বিলাবলৈ গৈ প্ৰচাৰ কৰিছে, কেতিয়া নামঘৰৰ পইচা দিবলৈ গৈ প্ৰচাৰ কৰিছে, প্ৰচাৰ 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 অখিল গগৈ ডাঙৰীয়া, আপুনি এতিয়া যি 5টা কথা কৈছে, আপুনি যি এতিয়া 5টা মেইন মূল কাৰকৰ কথা ক'লে, এইখিনি প্ৰতিৰোধ কৰিব পৰাকৈ, এইখিনিৰ বিৰুদ্ধে আপোনালোকে অসমৰ মানুহৰ আস্থা আৰু বিশ্বাস জিনিব পৰাকৈ কিয় পৰিকল্পনা কৰিব নোৱাৰিলে? আমি কিছু পৰিমাণে পৰিকল্পনা কৰিছিলোঁ। আমি সৰু পাৰ্টি, আমিতো 126টাৰ কাৰণে প্ৰস্তুতি চলাব পৰা নাছিলোঁ, আৰু সেইকাৰণে মই বাৰম্বাৰ চাব দেই আমাৰ কোন জিকিছে। আমি সেই দুটা মানুহ জিকিছোঁ, যি দুটা মানুহে আমি পাৰ্টিৰ ভিতৰত খাৰাংখাজ কৈছিলোঁ যে কংগ্ৰেছক নোহোৱাকৈ আমি অকলে জিকিব লাগিব, কংগ্ৰেছৰ লগত গ'লে আমি গেলি যাম, কংগ্ৰেছৰ লগত গ'লে ভৱিষ্যতৰো মানুহে আমাক গ্ৰহণ নকৰিব, কংগ্ৰেছৰ লগত গ'লে আমাক মুছলমানপন্থী বুলি ক'ব, আৰু কংগ্ৰেছৰ লগত গ'লে পুৰণি দুৰ্নীতিবিলাক মূৰ দাঙি উঠিব, সেইবিলাকে তেওঁলোকক আক্ৰমণ কৰিব আৰু আমাকো কংগ্ৰেছী বুলি ক'ব। সেইকাৰণে মই বাৰম্বাৰ আমাৰ পাৰ্টিৰ ভিতৰত কৈছিলোঁ যে নাই কংগ্ৰেছৰ লগত এলায়েন্স হ'ব নালাগে, কোনোপধ্যে হ'ব নালাগে। আৰু মই কৈছিলোঁ যে মোৰ শিৱসাগৰত মই কংগ্ৰেছৰ লগত এলায়েন্স নকৰাকৈ অকলে মই ইলেকশ্যনত জিকি দেখুৱাম, আৰু মই সেই প্ৰস্তুতিটো চলাইছিলোঁ, গতিকে মই জিকিলোঁ। 2 নম্বৰ সেই প্ৰস্তুতিটো চলাইছিলোঁ আমি নাওবৈচাত, সেইটোত আমি টিকেটেই নাপালোঁ। 3 নম্বৰ আমি সেই প্ৰস্তুতি চলাইছিলোঁ ঢিঙত, সেইটোত আমি টিকেট পালোঁ আৰু সেইটোত জিকিলোঁ। আমি 4 নম্বৰ প্ৰস্তুতি চলাইছিলোঁ মন্দিয়াত, সেইটো আমাক টিকেটেই নাপালোঁ। আমি যেনেকৈ ধৰণে যিবিলাক আমি আমাৰ সেই প্ৰস্তুতি আছিলে, য'ত আমি ভাবিছিলোঁ যে আমি বুথ কমিটি বনাইছোঁ, আমাৰ আঞ্চলিক কমিটিবিলাকক শক্তিশালী কৰিছোঁ, আমি একদম টেকনিকেল টিমবিলাক তৈয়াৰ কৰি লৈছিলোঁ, য'ত য'ত এইটো কৰিবলগীয়া আছিলে সেই কথাবিলাকত। আৰু 2টা ঠাইত কৰিছিলোঁ, মৰিয়নি আৰু মাৰ্ঘেৰিটা। মৰিয়নি আৰু মাৰ্ঘেৰিটাতো আমি খুব ভাল যুঁজ দিছোঁ, আপোনালোকে নিশ্চয় দেখিছে। কিন্তু আমাৰ কেণ্ডিডেট শেষ টাইমত মানে পাম নে নাপাম, পাম নে নেপাম, পাম নে নেপাম, এই যে গৌৰৱ গগৈ পিছে পিছে ঘূৰি থাকিবলগীয়া হ'ল, সেইটো কাৰণে আমি টাইম নাপালোঁ। লাষ্টৰ 3 মাহ সময় মোৰ বৰবাদ কৰি দিলে কংগ্ৰেছে।
যি লাষ্টৰ 3 মাহ সময় বৰবাদ কৰি দিয়াৰ কাৰণে মই যুঁজিবলৈ সময় নাপালোঁ গতিকে মই আপোনালোকক এটা কথা কওঁ দেই যদি ট্ৰেডিশ্যনেল ধৰণে কংগ্ৰেছে যেনেকৈ ইলেকশ্যন খেলে এই ধৰণে ইলেকশ্যন খেলিলে অহা 100 বছৰলৈও বিজেপি খৰুৱাব নোৱাৰে যদি বিজেপি খৰুৱাবলৈ কয় আমি আনকনভেনশ্যনেল আমি নতুনত্ব থকা আৰু বিজেপিয়ে যিবিলাক ষ্ট্ৰেটেজি লৈ জিকে তাৰ এণ্টি ষ্ট্ৰেটেজি লৈ আমি যুঁজিবলৈ যদি আগবাঢ়ি নাযাওঁ তেতিয়াহ'লে বিজেপিক পৰাভূত কৰাটো ইমান সহজ কথা আপুনি এইমাত্ৰ যিটো কথা কৈছে আপুনি মই ভাবোঁ এটা শুদ্ধ কথা কৈছে কিন্তু তাৰ পিছতো মই আপোনাক এটা কথা কওঁ যে এই কথাকেইটাৰ লগতে আপুনি এটা কথা স্বীকাৰ কৰেনে যিখিনি আপুনি বিজেপিৰ 5টা মূল কাৰকৰ কথা কৈছিল তাৰ লগত মই আপোনাক এটা যোগ দি কওঁ যে যেনেকৈ নৰেন্দ্ৰ মোদীৰ বিকল্প হিচাপে এতিয়াও ৰাহুল গান্ধীক মানুহে মানি ল'ব পৰা নাই তেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হিচাপে আপোনালোকৰ বিৰোধীৰ এজন নেতাকো এতিয়াও অসমৰ মানুহে বিশ্বাস কৰা নাই বা মানি ল'ব পৰা নাই যিটো হিমন্ত বিশ্ব শৰ্মাৰ কষ্ট কৰাৰ শক্তি সেই শক্তিটো আপোনালোকে এজনো আয়ত্ব কৰিব পৰা নাই মই সঁচা কথাটো ক'লে কিছুমানে বেয়া পাই যায় হে হিমন্ত বিশ্ব শৰ্মাই বোকাত লেটি পেটি হৈ তাৰ বোকাত লেটি পেটি চিঞৰ বাখৰ গণ্ডগোল কৰি নাচি বাগি খেতিটো কৰিবলৈ যায় আৰু আমাৰ গৌৰৱ গগৈহঁতে পুৰা পাক্কা ইস্তি দি পথাৰত ননমাকে ইলেকশ্যনটো খেলিবলৈ যায় মানে পথাৰত ৰুবলৈ যায় আপোনালোকে চাবচোন আমাৰ লিডাৰবিলাকৰ মানুহৰ লগত হেণ্ডশ্বেক কৰাৰ নিয়মটো আপোনালোকে চাব আৰু হিমন্ত বিশ্ব শৰ্মাই বাঁহ এডালৰ পৰা জাপ মাৰি গৈ মানুহক সাৱটি ধৰাৰ দৃশ্যটো চাব আপোনালোকে কেনেকৈ জিকিব এনেকৈ জিকিব নেকি ইলেকশ্যন আজি লুৰিণে যদি সঁচাকৈ ইলেকশ্যনত জিকিবলৈ হয় তাৰ গাটো ভাঙি পেলাব লাগিব এনেকৈ থিয় হৈ থাকিলে নহ'ব একদম বেকা হৈ যাব লাগিব মানুহক সাৱটি ধৰিব লাগিব বোকাত জাপ মাৰি দিব পাৰিব লাগিব মানুহৰ লগত হাঁহি মাতি একদম হেৰি হৈ যাব লাগিব মিলি যাব লাগিব তেতিয়াহে ইলেকশ্যনত জিকিব ইফালে পইচাও খৰচ কৰিব নোৱাৰিব বিজেপিৰ সমান ইমান ধৰণৰ আপোনাৰ মেকানিজমো নাথাকিব বিজেপিৰ সমান ইমান কষ্টও কৰিব নোৱাৰিব আৰু বিজেপিৰ সমান আকৌ মানুহৰ লগত মিলিবলৈও নাযাব তেতিয়াহ'লে ইলেকশ্যনত কেনেকৈ জিকিব আপুনি কওক আপোনালোকৰ আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 3 গগৈ যিটো আপোনালোকৰ মানে একত্ৰীকৰণ এইটো খুব শক্তিশালী এটা মানে ৰাজনীতিৰ সমীকৰণ আছিল বুলি কৈছে কিন্তু সেইটো আপোনালোকে লৈ যাব নাজানিলে সঁচাকৈ আপুনি এটা কথা কওক যে আপোনালোক বাৰু বেছিকৈ ৰাইজৰ মাজত থকাতকৈ ৰাইজৰ মাজত থকাতকৈ আপোনালোক বাৰু বেছিকৈ সামাজিক মাধ্যমত আৰু সংবাদ মাধ্যমত বেছি হিৰো হৈ থাকিলে নেকি বেছি সংবাদ মাধ্যমৰ যোগেদি মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিব বিচাৰিলে নেকি এতিয়া আপোনালোকে এতিয়া যিবিলাক কথা কৈছে সেইবিলাক মই ইলেকশ্যনৰ আগত চিঞৰ বাখৰ কৰি থাকোঁতে মোক ভিলেইন বুলি কৈছিলে আপোনালোকে ইয়াৰ কংগ্ৰেছৰ লগত মিলিবলৈ মন নাই নেকি বুলি কৈছিলে আপোনালোকে মই চিঞৰি আছিলোঁ 6 মাহৰ আগত 1 বছৰ আগত কৈ আছিলোঁ আৰে ভাই এনেকৈ বিজেপি খৰাব পাৰিবা নেকি সোনকালে আহা নাই গৌৰৱে আমাৰ লগত লগ লাগিব নোখোজে গৌৰৱে ভাবে শুনি লওক কথাটো গৌৰৱে ভাবে যে যদি অখিল গগৈক মই লগত লৈ যাওঁ সি এমপি ইলেকশ্যনতো গৌৰৱে আমাৰ লগত একেলগে কেম্পেইন কৰিব খোজা নাই এইবাৰ MLA ইলেকশ্যনতো ভালকৈ কেম্পেইন কৰিব খোজা নাই আঁতৰি ফুৰে আপুনি চাওকচোন আমি 3 গগৈ বুলি যে ক'লো 3 গগৈ কেম্পেইন কৰিলোঁ ক'ত এটা জেগাতে কৈ দিয়কচোন অকল খোৱাঙত লুৰিণজ্যোতি গগৈ মিটিংখনত আমি 3টা গগৈ একেলগতে থিয় হোৱাৰ বাহিৰে আমি একেলগতে 3 গগৈ কোনোবা মিটিং কৰিবলৈ গ'লোঁ নেকি
গলো নেকি এখন মিটিঙৰ কথা দেখুৱাই কিয় নোৱাৰিলে কিয় কৰিব নোৱাৰিলে এখন মিটিঙৰ কথা দেখুৱাই দিয়ক কিয় নোৱাৰিলে অকল এখনৰ বাহিৰে বাকি ক'তো যে যাব নোৱাৰিলে কিয় দুটা কথা এক নম্বৰ গৌৰৱে বৰ বেছিকে আমি গোটেই তিনিটা একেলগতে ঘূৰাটো বিচৰাই নাছিলে এক নম্বৰ কথা আৰু 2 নম্বৰ কথা ঘূৰিবৰ কাৰণে টাইমেই নাই ইলেকশ্যনৰ আগত 3 মাহ কংগ্ৰেছৰ পিছত তেল মাৰি থাকোঁতে মোৰ গুচি গ'ল 3 মাহ মোৰ সময় নষ্ট কৰি খাই পেলালে মই নহ'লে চকু মুদি জ্ঞানশ্ৰীক জিকাই আনিলোহেঁতেন মই নহ'লে চকু মুদি আমাৰ হেৰিয়াক দুলাল বৰুৱা আৰু হেৰিয়াক জিকাই আনিলোহেঁতেন চকু মুদি কি কয় দুলাল বৰুৱা আৰু ৰাহুল চেত্ৰীক জিকাই আনিলোহেঁতেন মই ৰাহুল চেত্ৰীক আৰু মই মাত্ৰ 10,000 ভোটত হাৰিছে মোৰ আমাৰ হেৰিয়ে অলকনাথে মই চকু মুদি জিকাই আনিলোহেঁতেন আৰে কংগ্ৰেছৰ পিছত তেল মাৰি মাৰি কিমান দিন ঘূৰিবলগীয়া হৈছে আপোনাৰ লগত মই 10 দিনমান ফোনত কথা পাতিছোঁ নে কওক আপুনি নিজে যে কংগ্ৰেছে এইবোৰ কি কৰি আছে কংগ্ৰেছে এইবোৰ কি কৰি আছে নামাতে নপায় নবসে সিদ্ধান্ত নলয় ইলেকশ্যনত বিজেপিয়ে চব কেম্পেইন কৰি শেষ কৰি দিয়ে ইহঁতৰ কোন কেণ্ডিডেট হ'ব তাৰ কাৰণে দিল্লীলৈ এনেকৈ চাই থাকে দিল্লীয়ে নকয় ইয়াৰ মানুহে নকয় দিল্লী ইজনে সিজনৰ লগত কথাই নাপাতে ইটোৰ লগত সিটো কাজিয়া আৰু আমাৰ আৰু চব মানুহে হেঁচা মাৰি ধৰে বোলে অখিল গগৈ কংগ্ৰেছৰ লগত নাযায় চব মানুহে হেঁচা মাৰি ধৰে বোলে অখিল গগৈ বোলে ইউনাইটেড ফ্ৰণ্টত নাহে সেইকাৰণে কংগ্ৰেছক তেল মাৰি মাৰি বহি থাকিলোঁ 3 মাহ বহি থকাৰ কাৰণে লোকচান অতি কমেও 7টা MLA জিকাই আনিব পাৰিলোহেঁতেন এতিয়া কংগ্ৰেছক তেল মাৰি থাকোঁতে গোটেই টাইম গুচি গ'ল এতিয়া কওক এতিয়া আপোনালোকে মোকে গালি দিব নাই আপোনাক কিয় গালি দিম আপোনালোকৰ গোটেই শক্তিটোকে গালি দিব লাগিব আপোনালোকে গালি খোৱা কাম কৰিলেতো গালি দিবই লাগিব কাৰণ আপুনি যিকেইটা এতিয়া কথা কৈছে ইলেকশ্যনৰ আগতো আপুনি আৰু গৌৰৱ গগৈ মই যিমান কষ্ট কৰিছিলোঁ মই যিমান চেষ্টা কৰিছিলোঁ মই যিমান গৌৰৱক বুজাইছিলোঁ মই যিমান কংগ্ৰেছক বুজাইছিলোঁ মই মনে মনে গৈ হেৰি সিঙক কি কয় আপোনাৰ আপোনাৰ কংগ্ৰেছৰ ইনচাৰ্জ যে কি জিতেন্দ্ৰ সিঙক গৈ দিল্লীত মনে মনে 2 ঘণ্টা মিটিং কৰিছিলোঁ জিতেন্দ্ৰ সিঙক লগ ধৰিলে বেলেগ এটাই বেয়া পায় গৌৰৱক লগ ধৰিলে বেলেগ এটাই বেয়া পায় ভূপেন বৰাক লগ ধৰিলে গৌৰৱে বেয়া পায় গৌৰৱক লগ ধৰিলে ভূপেন বৰাই বেয়া পায় আৰে ইলেকশ্যনৰ আগত যদি ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ 2জন গুচি যায় তাৰপিছত আৰু ইলেকশ্যন হাৰিলোঁ বুলি নিজে গমেই পাব লাগে লিডাৰে নাই প্ৰচাৰ কৰিবলৈ গৌৰৱে নিজৰ সমষ্টিত প্ৰচাৰ কৰি আছে ৰিপুণ বৰাই নিজৰ সমষ্টিত প্ৰচাৰ কৰি আছে দেৱব্ৰত শইকীয়াও নিজৰ সমষ্টিত প্ৰচাৰ কৰি আছে ইলেকশ্যনত কেম্পেইন কৰিবলৈ যাবলৈ এক পিছো মানুহেই নাই আহিছে আপোনাৰ কি কয় আমাৰ কি কয় ৰাহুল গান্ধী 2 দিন কেইখন মিটিং কৰিলে আৰু হেৰি 2 দিন কি কয় আপোনাৰ প্ৰিয়ংকা গান্ধী বেলেগৰ প্ৰধানমন্ত্ৰী কেইদিন আহিছে অমিত শ্বাহ কিমান দিন আহিছে কেন্দ্ৰীয় নেতা কিমান দিন আহিছে পশ্চিমবংগত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ কিমান দিন বহি আছেগে এতিয়া ক'লে হ'ব ইলেকশ্যনত হাৰিলোঁ অকল ইভিএম কৈ থাকিলে হ'ব নেকি ইভিএম থাকিব পাৰে হয়তো আছে সেইটো সঁচাকে ইলেকশ্যনটো যিমান বেয়া হৈছে ইমান হ'ব নালাগিছিলে কিন্তু ময়ো 30,000 ভোটত জিকিব লাগিছিলে মই 18,000 ভোটত জিকিছোঁ মই জিকিব লাগিছিলে 30,000 12,000 কম পাইছোঁ মোৰ পুৰা হিচাপ আছে কেনেকে ক'ত ভোট পাম ক'ত নাপাম কিন্তু তাৰ পাছতো যে এই পৰিস্থিতি হ'ল কেলে অখিল গগৈ মানে মোক কয় বোলে আমাৰ বিৰোধীক ক'ত বোলে বিভাজন আনি থাকে এনেকে কয় মোক চাওক মই যিখিনি শুনো আপোনাক সেইখিনি কথাকে কওঁ আপুনি যিটো কথা কৈছে আপোনাৰ লগত বহুতবাৰ কথা পাতিছোঁ এজন সাংবাদিক হিচাপে যেনেকৈ দিলীপ শইকীয়াৰ লগত কথা পাতোঁ যেনেকৈ লুৰিণজ্যোতি গগৈৰ লগত কথা পাতোঁ যেনেকৈ আগতে ভূপেন বৰাৰ লগত কথা পাতোঁ আপোনাৰ লগতো কথা পাতোঁ
সকলোৰে লগত আমি সাংবাদিক হিচাপে কথা পতাটো স্বাভাৱিক আৰু আপোনাকতো ৰাইজৰ মাজত যি হৈ আছে সেই ফিডবেকটো দিমেই যে বিজেপিৰ ইমান শক্তিশালী স্থিতি বিজেপিৰ ইমান এটা মজবুত ভেটি থকাৰ পিছত আপোনালোকে ইমান বেচিজিল হৈ ইমান আপোনালোকে খামখেয়ালি হৈ আপোনালোকে কেনেকৈ মানে বিজেপিক ৰু দিব মইতো সেইটোকে আপোনাক কওঁ সদায় কৈছিলোঁ সেই কথাটো কিনো ভুল কথা কৈছে জিকিব নোৱাৰে এনেকে কংগ্ৰেছে 100 বছৰলৈ বিজেপিক ৰুধিব নোৱাৰে 100 বছৰলৈ মই কৈ দিলো আপোনাক 100 বছৰ গৌৰৱ গগৈক আপোনালোকে বোকাত নামিবলৈ কওক এনেকে ইস্ত্ৰি পিন্ধা চোলা পিন্ধি বাহিৰৰ পৰা ৰৈ পানী দিবলৈ গ'লে ভাত নহয় খাদ্য নহয় খেতি নহয় আমি কেলে কম আপোনালোকে কওক আপোনালোকৰহে বিৰোধী ঐক্যৰ নেতা তেওঁ যিবিলাকে সমালোচনা কৰে নাই এইবোৰ আমনি পালো দেই আমনি পালো বহুত এতিয়া শুনক আপুনি কৰিয়ে ধুমুহাত যেনে তেনে শিৱসাগৰত গছজোপা জীয়াই ৰাখিলো শুনক বহুত কষ্ট কৰিয়ে জীয়াই ৰাখিলো ধুমুহা জানো সেইখিনি জানো কিন্তু জনাৰ পিছতো আপোনাক এটা কথা কম অখিল গগৈ এক মিনিট প্লিজ আপুনি ধুমুহাৰ মাজতো জিকিলো বুলি কৈছে কিন্তু আজি মুখ্যমন্ত্ৰীয়ে কৈছে আপুনি জিকি অহাত মুখ্যমন্ত্ৰীৰো অৱদান আছে তাৰমানে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ হত্যাৰ ক্ষেত্ৰত অৱদান নথকাৰ কাৰণে তেওঁলোক হাৰিলে নেকি আপোনাৰ ক্ষেত্ৰত অৱদান থকাৰ কাৰণে জিকিলে নেকি তেওঁ আজি নিজে কৈছে তেওঁ কৈছে যে আপোনাৰ সমষ্টিত তেওঁ এবাৰো কেম্পেইনিং কৰিবলৈ নগ'ল শুনক অখিল গগৈ নাই মোৰ কথাটো শুনক তেওঁ কৈছে যে হিন্দু ডমিনেট সমষ্টিৰ ভিতৰত শিৱসাগৰে একমাত্ৰ সমষ্টি য'ত মই কেম্পেইনিং কৰিবলৈ নগ'লো বুলি কৈছে তাৰমানে ইনডাইৰেক্টলি নাই মই গগৈ ডাঙৰীয়া প্লিজ তেখেতে কৈছে গগৈ ডাঙৰীয়া আপুনি মোৰ কথাটো শুনি লওক তেখেতে কৈছে যে আপুনি জিকি অহাটো খুব জৰুৰী নহ'লে আপুনি ৰাস্তাত গৈ পেলাই প্ৰতিবাদ কৰি তেখেতে কৈছে গণ্ডগোল কৰি থাকিব গতিকে আপুনি বিধানসভাতে থকা ভাল ৰাস্তাত আপুনি প্ৰতিবাদ ধৰ্ণা কৰি তেখেতক দিগদাৰ দিয়াতকৈ তেখেতে নিজে কৈছে আপোনালোকে গিৰাব নোৱাৰিলে নহয় গগৈ আপুনি লাইনত থাকক মই তাৰ আজি যদি অখিল গগৈ মিষ্টেক নকৰিলেহেঁতেন তেতিয়াহ'লে এইবাৰ ইলেকশ্যনতে তেওঁ এই 19টা কংগ্ৰেছে পোৱা 19টা সিটৰ 4-5টা তেওঁই পালেহেঁতেন তেওঁ মুখটো কোৱা নাই মোৰ লগতো কথাই পাতি থাকে দেখোন তেওঁ আপোনালোকক কোৱা কথা বেলেগ মোৰ লগত কোৱা কথা বেলেগ বৰ্তমান তেওঁ নিজৰ নিৰাপত্তাত ব্যস্ত আছে এতিয়াতো তেওঁ পুলিচক ফোন কৰি আছে এস্কৰ্ট গাড়ীখন থাকিব লাগে বুলি বৰ্তমান তেওঁ সেইটো চিন্তাত আছে অখিল গগৈ বেলেগ ধৰণৰ মানুহ মোৰ আগত তেওঁ বেলেগ কথা পাতে আপোনালোকৰ আগত বেলেগ কথা পাতে কংগ্ৰেছৰ ওচৰত বেলেগ কথা পাতে তেওঁৰ কথাবিলাক একে নহয় তেওঁ বেলেগ কথা পাতি থাকে মই নাজানো তেওঁ কিয় এস্কৰ্ট লাগে আমিতো এস্কৰ্ট পাৰিলে এৰি দিয়াৰ মতলবত থাকো তেওঁ এতিয়া IGPক SBক ফোন কৰি আছে এস্কৰ্ট কালিৰ কাৰণেতো মই এস্কৰ্টখন দি দিছিলো কালি তেওঁ এনেই হুলস্থুল লগাই দিলে যে কৌশল দুৱৰীয়ে তেওঁক মাৰিব বুলি মাৰিলে নেকি তেওঁ হেডলাইনত থাকিবৰ কাৰণে কিবা কিবি কথা কৈ থাকে যোৱাকালি তেওঁ কি পৰিৱেশ কৰি দিছিলে যে তেওঁক মাৰিবই 3খন চিঠি লিখিলো মই এইবোৰ কৰি থকা নাছিল জানো সৰু ল'ৰাৰ দৰে কিবা এটা কুটকুটাই থাকে আৰু যেতিয়া একো কাম নাথাকে তেতিয়া তেওঁৰ একদম সন্মানীয় বৃদ্ধা মাতৃগৰাকী কষ্ট দিয়া আৰম্ভ কৰে যেতিয়া বেলেগ একো নাথাকে তেতিয়া আমাৰো একে বয়সৰ মা আছে ইয়াত লৈ আহিব তাত লৈ আহিব কষ্ট দি থাকে মোৰ দেখিলে বেয়া লাগে লাষ্টত যেতিয়া কেইদিনমান একো কাম নাথাকে তে সেইটো কামত লাগি যায় মইতো আজিলৈকে তেওঁক এছেম্বলিত কথা কোৱা শুনা নাই তেওঁ আমি ৰাতিপুৱা তেওঁক পীযুষে ফোন কৰি দিয়ে যে দাদা আজি কষ্টত আছো অলপ অখিলদা জমাই থাকিব তেওঁ জমাই থাকে আজিলৈকে আপোনালোকে মোক কওক যে ৰাজ্যপালৰ ভাষণ বা বাজেট বক্তৃতাৰ ওপৰত তথ্য বা গোটেইখিনি গোটাই প্ৰমোদ গগৈয়ে যেনেকে শিৱসাগৰ বিধায়ক কোন আছিল প্ৰমোদ গগৈ ডাঙৰীয়াই যেনেকে বিধানসভাত ভাষণ দিছিলে তেনেকুৱা আজিলৈকে অখিল গগৈ এটাও ভাষণ দিছে নেকি ফট কৰি উঠিব আকৌ হাঁহি দিব আকৌ ওলাই যাব আকৌ বহি দিব তেওঁতো এইবিলাক কৰি থাকে তেওঁক চাই ভাল লাগে সেইকাৰণে ময়ো তেওঁৰ সমষ্টিত কেম্পেইন কৰিব যোৱা নাইতো তেওঁৰ এগেইনষ্টত মই এটা সমষ্টিতে
হিন্দু প্ৰধান এটা সমষ্টিতে কেম্পেইন কৰিব যোৱা নাই, সেইটো হ'ল শিৱসাগৰ। কাৰণ বিধানসভাত তেওঁক প্ৰয়োজন আছে, নহ'লে ৰাস্তাত হুলস্থুল কৰি থাকিলেহেঁতেন 5 বছৰ। তেওঁক নাথাকিলে ভাল নালাগিলেহেঁতেন। হা, চতুৰ নহয়, ভাল লাগে। তেওঁ ফেচবুক চাব গোটেইখিনি। তেওঁক ভাল লাগে মুঠতে চাই পেলাই। তেওঁ এই 5 বছৰ যদি এছেম্বলিত নাথাকিলেহেঁতেন, এই অমুকত আন্দোলন তমুকত আন্দোলন এইবিলাক কৰি ঘূৰি ফুৰিলেহেঁতেন। এতিয়া এছেম্বলিতে থাকিব, তেওঁ মনত ভাবে তেওঁ এটা এছেম্বলিত বহুত ডাঙৰ ভূমিকা পালন কৰে বুলি। ঠিক আছে, ভাবি থাকিলে হ'ল। অখিল গগৈ আমাৰ লগত এই মুহূৰ্তত সংযোগত নাই বুলি প্ৰগ্ৰাম কণ্ট্ৰল ৰুমৰ পৰা জনাইছোঁ। তেখেত উঠি গৈছে বুলি কৈছে। যেতিয়া তেখেত আহিব, আমি তেখেতৰ পৰা এই কথাখিনিৰ উত্তৰ শুনিম। আমি তেখেতৰ পৰা উত্তৰটো বিচাৰিম যে সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ তাত কেম্পেইনিং নকৰি তেখেতক বিধানসভালৈ নিৰ্বাচিত কৰি অনাত সহযোগিতা কৰিছিলে নেকি, নে ভিতৰি এটা গোপন বুজাবুজি আছিল নেকি, নে সঁচাকৈ অসম বিধানসভাত লোৱা ভূমিকাৰ সন্দৰ্ভত পীযুষ হাজৰিকাই তেখেতক ৰাতিপুৱাই ফোন কৰি গোটেই কথাবিলাক কয়, যিটোৰ কাৰণে তেওঁ বিধানসভাত তেনেধৰণৰ ভূমিকা সঁচাকৈ লৈছিল নেকি বিগত 5 বছৰত। এই কথাখিনি আমি অখিল গগৈৰ পৰা জানিম। কিন্তু তেখেত উঠি যোৱা বুলি আমি গম পাইছোঁ। যেতিয়া আহিব তেখেতৰ পৰা আমি সেইখিনি উত্তৰ বিচাৰিম। মই সঞ্জিত কুমাৰ বৰদলৈ আছে যোৰহাটৰ পৰা। সঞ্জিত কুমাৰ বৰদলৈ, আপুনি বিভিন্ন সময়ত লিখিছে, আজিও আপুনি 2খন কাকতত 2টা নিবন্ধ লিখিছে মই দেখিছোঁ। ইয়াৰ পূৰ্বেও আমি কথা পাতোঁ এই শাসক বিৰোধীৰ সন্দৰ্ভত। এই যে আজি যিটো ফলাফল হ'ল, আপোনাৰ দৃষ্টিত অখিল গগৈয়ে যিকেইটা কথা ক'লে তাৰ বাহিৰে বিৰোধীৰ দুৰ্বলতাৰ আন কিবা দিশ আৰু চকুত পৰে নেকি? আপুনি উল্লেখ কৰিব নেকি এই মুহূৰ্তত ইমান যে বেয়াকৈ বিধ্বস্ত হ'ল? স্বয়ং যোৰহাটতেই যে গৌৰৱ গগৈ হিতেন্দ্ৰনাথ গোস্বামীৰ হাতত ইমান বেয়াকৈ হাৰিবলগীয়া হ'ল, এগৰাকী যোৰহাটৰ বাসিন্দা হিচাপে আপুনি কি বুলি ভাবে? হয়, ধন্যবাদ। আসলে কি হৈছে, যোৱাবাৰ লোকসভা নিৰ্বাচনত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া জয়ী হৈছিল যদিও সেই সময়ত প্ৰেক্ষাপট অলপ সুকীয়া আছিলে। কাৰণ সেই সময়ত গৌৰৱ গগৈ এগৰাকী মানে খুব ভকেল সাংসদ হিচাপে তেওঁ যথেষ্ট জনপ্ৰিয় হৈছিলে। আৰু সেই সুবাদতে আচলতে তেওঁক যোৰহাটবাসী ৰাইজে বা বৃহত্তৰ লোকসভা সমষ্টিৰ ৰাইজে তেওঁক জয়যুক্ত কৰিছিলে। সেই সময়ত তেওঁৰ দলটো গৌণ হৈ পৰিছিল। আচলতে তেওঁৰ দলটোতকৈ ব্যক্তি হিচাপে তেওঁ বেছি জনপ্ৰিয় হৈ পৰাৰ কাৰণেহে আচলতে যোৰহাটত তেওঁ জয়ী হ'বলৈ সক্ষম হৈছিল। তাৰোপৰি 2-এটা বিজেপিৰ সেই সময়ত কেম্পেইন কৰাত কিছুমান সীমাবদ্ধতা বা দুৰ্বলতাও তাৰ লগত আছিলে, যাৰ ফলত তেওঁ জয়ী হৈছিলে। কিন্তু এইবাৰ প্ৰেক্ষাপটটো একেবাৰে সুকীয়া। ইয়াৰ কেইবাটাও কাৰণ আছে। প্ৰথম কথা, বহুতে এইটো কথা বুজিছে যে বিৰোধী জয়ী কৰিলেই কিছুমান সা সুবিধা বা কিছুমান নিজৰ সমষ্টিৰ উন্নয়নৰ কাৰণে কিছুমান ক্ষেত্ৰত হেঙাৰ হোৱাৰ সম্ভাৱনা বেছি। হয়। আৰু দ্বিতীয়তে কি হৈছে, যোৰহাট সমষ্টিটো বোধ কৰোঁ গোটেই অসমৰ ভিতৰতে আটাইতকৈ সংকুচিত কৰি পেলোৱা হ'ল, আটাইতকৈ সৰু কৰি পেলোৱা হ'ল। আৰু ডিলিমিটেশ্যনৰ কাৰণে সেইটো এটা প্ৰভাৱ বিস্তাৰ কৰিছে। কাৰণ মই নিজেও ব্যক্তিগতভাৱে আগতে যোৰহাট সমষ্টিৰ বাসিন্দা আছিলোঁ, কিন্তু এতিয়া মই তিয়ক সমষ্টিৰ বাসিন্দা হ'ব লগা হৈছে। গতিকে এইবিলাকো বহুত ফেক্টৰ আছে। সেইকাৰণে এইবাৰ গৌৰৱ গগৈৰ ক্ষেত্ৰত কথাটো অলপ সুকীয়া হ'ল। আৰু মই ভাবোঁ হিতেন্দ্ৰনাথ গোস্বামীৰ তেওঁৰ এটা স্বচ্ছ আৰু নিকা তেওঁৰ এটা ভাৱৱৰ্তী আগৰ পৰাই আছে, সেইখিনি তেওঁৰ আছিলেই। গতিকে সেই তুলনামূলক দৃষ্টিভংগীৰে আচলতে গৌৰৱ গগৈ এইবাৰ পৰাজয় কৰিব লগা হ'ল বুলি ভাবোঁ। আপুনি ভাবেনে যে এইটো গতিত থাকিলে কংগ্ৰেছে নিজকে উঠাব পাৰিব বুলি? নিশ্চয় এই সময়ত সেইটো ভাবিবৰ কোনো অৱকাশেই নাই। কাৰণ আমি এইবিলাক কথা সদায় প্ৰায় আমি পাতি থাকোঁ, আলোচনা কৰি থাকোঁ। আৰু এইবাৰ যে বিজেপিয়ে আকৌ চৰকাৰ গঠন কৰিব, তাত আমাৰ কোনো ধৰণৰ মানে সেইটো আমাৰ কাৰণে
অপ্ৰত্যাশিত নহয়, প্ৰায় প্ৰত্যাশিতই আছিলে। হয়। কিন্তু বিৰোধী ইমান বেয়াকৈ পৰাজয় বৰণ কৰিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ, আৰু সেইটো কিয় হ'বলৈ পালে সেইটো নিশ্চয় পৰ্যালোচনা কৰিব লাগিব। হয়। আমি ভাবোঁ কি এই ক্ষেত্ৰত গৌৰৱ গগৈ অলপ বেপৰুৱা যেন লাগিলে। তেওঁ যিমান এই ক্ষেত্ৰত মানে তেওঁৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ আছে, গতিকে তেওঁ যিমান তৎপৰতা দেখুৱাব লাগিছিল, মই বিভিন্ন কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ লগত কথা পাতিও গম পাইছোঁ যে এটা কমিউনিকেশ্যন গেপ তেওঁৰ মাজত হৈছিলে। তৃণমূল যিসকল দলীয় কৰ্মী আছে তেওঁলোকৰ লগত গৌৰৱ গগৈ বৰ এটা মানে সাংঘাতিক ধৰণৰ যোগসূত্ৰ বা এটা ধৰক ভাল সুসম্পৰ্ক গঢ়ি উঠা নাছিলে বিভিন্ন কাৰণত, আৰু তলে তলে তৃণমূল পৰ্যায়ৰ বহু কৰ্মী অলপ ক্ষোভিত হোৱাও মই নিজ চকুৰে দেখিছিলোঁ। গতিকে গৌৰৱ গগৈ কিছু পৰিমাণে বেপৰুৱা হ'ল। মোৰ যি ধাৰণা হৈছে ব্যক্তিগতভাৱে, মই ভাবোঁ কি তেওঁ হয়তো এইটো অৱধাৰিতভাৱে ধৰিয়ে লৈছে যে এইবাৰ কংগ্ৰেছ বা বিৰোধীয়ে চৰকাৰ কৰিব নোৱাৰে, গতিকে মই এটা ছেফ জোনত থাকি পেলাই এইটো কৰাই ভাল বুলি ভাবি হয়তো তেওঁ তেনেকুৱা এটা ষ্ট্ৰেটেজি কৰিলে, আৰু সেইটো কৰি তেওঁ মুঠেই ভাল কৰা নাই। কাৰণ আমি এখন বিৰোধী অবিহনে, শক্তিশালী বিৰোধী অবিহনে গণতন্ত্ৰ সদায় আধৰুৱা, আৰু এইবাৰ অতি দুৰ্ভাগ্যজনকভাৱে অসম বিধানসভাত বিৰোধী দলপতি নাথাকিব। এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা হ'ব আমাৰ কাৰণে, সকলোৰে কাৰণে। কাৰণ বিৰোধী শক্তিশালী হ'লেহে আচলতে গণতন্ত্ৰৰ পৰিপূৰ্ণ পায় বুলি আমি সকলোৱে জানো। আৰু সেই অৰ্থতে আমি বিৰোধী কিছু আগৰ তুলনাত শক্তিশালী হোৱাটো আমি আশা কৰিছিলোঁ, কিন্তু বিভিন্ন কাৰণত সেইটো হৈ নুঠিল। আৰু সহজে এইদৰে থাকিলেতো সম্ভৱ নহ'ব, কাৰণ কেলৈ বিজেপিৰ এটা শক্তিশালী সাংগঠনিক ভেটি তেওঁলোকৰ আছেই, কাৰণ প্ৰায় 70 লাখ অধিক তেওঁলোকৰ কৰ্মকৰ্তাই আছে। তাৰোপৰি তেওঁলোকৰ বিভিন্ন আঁচনি, প্ৰায় 2.5 কোটি মানে হিতাধিকাৰী আছে, তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰি লৈছে প্ৰায় 2.5 কোটি। তাৰোপৰি 40 লাখ তাৰ ভিতৰত 40 লাখ অৰুণোদয় আঁচনি, এনেকৈ লাখৰ অধিক তেওঁলোকে নিযুক্তি দিছে। এনেকুৱা বিভিন্ন কাৰণত তেওঁলোকে উন্নয়নমূলক কামৰ ক্ষেত্ৰত বহুখিনি অগ্ৰগতিৰ কাৰণে তেওঁলোকৰ এনেও এটা এডভান্টেজ অৱস্থাত আছিলে, কিন্তু সেই তাৰ বিপৰীতেও কিন্তু কিছুমান তেওঁলোকৰ ডিছএডভান্টেজ আছিলে। এতিয়া বহুতে কৈ আছে যে ইনাৰ কাৰেণ্টটোৰ বিষয়ে এটা চৰ্চা হৈ আছে যে আমাৰ অসমত ইনাৰ কাৰেণ্টৰ কথা ওলাই আছিলে, কিন্তু সেইটো ফেচবুকৰ সৃষ্টি ইত্যাদি কিবা কিবি কৈ আছে। কিন্তু সেই কথাটো মই 100% একমত হ'ব নোৱাৰোঁ। এইটো কাৰণেই ইনাৰ কাৰেণ্ট এটা কিছু পৰিমাণে হ'লেও কিন্তু আছিলে, কিন্তু বিৰোধীয়ে সেইখিনি মানে সেইখিনি ওপৰলৈ তুলি আনি মানে তাক সংঘবদ্ধভাৱে সেই কামটো কৰিব নোৱাৰিলে। কাৰণ কৰিব নোৱাৰাটোৱে স্বাভাৱিক, কাৰণ তেওঁলোকে নিৰ্বাচনলৈ এমাহ থকাৰ আগমুঠে তেওঁলোকে মিত্ৰতা কৰিলে, আৰু কোনটো দলে কাক প্ৰাৰ্থী দিব সেইটো জনসাধাৰণে গমেই নাপালে। 126টা সমষ্টিত বিৰোধী ঐক্য মঞ্চই কাক দিব, তেওঁলোকে 10জন ভাল প্ৰাৰ্থীক তেওঁলোকে বাছনি কৰি তেওঁলোকক মানে প্ৰেক্ষাপটত তুলি ধৰিবই নোৱাৰিলে। গতিকে যদিও ইচ্ছা নাছিলে বহুতৰে হয়তো অলপ প্ৰতিষ্ঠান বিৰোধী কিছু পৰিমাণৰ ঢৌ আছিলে বা বিভিন্ন ধৰণৰ ক্ষোভ বা অসন্তুষ্টি আছিল, কাৰণ 100% সন্তুষ্টিৰে কোনো ৰাজনৈতিক দল থাকিব নোৱাৰে, কিন্তু সেইখিনি সম্ভৱ নহ'ল। বিৰোধীয়ে সেই সুযোগটো ল'ব নোৱাৰিলে। হয়, মই ধন্যবাদ জনাইছোঁ।